লখিমপুৰ জিলাৰ তেলাহীত গৰিয়া জাতীয় পৰিষদৰ সমিতি গঠন। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ অন্যতম জিলা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত জিলাখনৰ কমলাবৰীয়া তেলাহী আঞ্চলিক শাখাটি গঠন কৰা হয়। স্থানীয় ফাৰুকীয়া হাইস্কুলত প্ৰায় ২০০ শতাধিক নাগৰিকৰ উপস্থিতিত জিলা সভাপতি মুস্তাক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা। লখিমপুৰ LTK মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ডক্টৰ হামিদুৰ ৰহমান, পৰিষদৰ ৰাজ্যিক মুখ্য উপদেষ্টা ইজাজুল হুছেইন, উপসভাপতি মেৰাজ আহমেদ, জিলা সমিতিৰ সাধাৰণ সম্পাদক তৌফিক হুছেইন, কাৰ্যকৰী সভাপতি নুৰ আহমদ ফান্দি, শিক্ষা সাংস্কৃতিক সম্পাদিকা ৱাহিদা ৰহমান আদি উপস্থিত থকা সভাখনত কামৰুল হুছেইনক সভাপতি আৰু ফজলুদ্দিন আহমেদক সম্পাদক হিচাপে লৈ ৩১জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। আমাৰ যি বৃহত্তৰ কমলাবৰীয়া তেলাহী আঞ্চলিক আছে আমি গঠন কৰিলোঁ ইতিমধ্যে আৰু যথেষ্ট সপ্ৰতিভ ব্যক্তি আমি সভাপতি সম্পাদক হিচাপে নিৰ্বাচন কৰিছোঁ আৰু তেখেতসকলে আমাৰ গৰিয়া জাতিটোৰ গৰিয়া জনগোষ্ঠীটোৰ যি উত্তৰণৰ দিশত আগবাঢ়ি যাবলৈ তেওঁলোকে চেষ্টা কৰিব বুলি আশা কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ যি জনগণনাৰ কাম আছে তেওঁলোকে সহযোগিতাৰে সকলোৰে সহযোগত সুন্দৰভাৱে চলাই নিব বুলি আশা কৰিছোঁ। লগতে ৪১জনীয়া যি কমিটি আছে আমাৰ জিলা সমিতিৰ বহুত বিষয়ববীয়া আমাৰ মাজত উপস্থিত থাকি লগতে ৰাজ্যিক সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। গতিকে সকলোকে আমি ইয়াত উপস্থিত থাকি এই বৃহত্তৰ কমলাবৰীয়া আঞ্চলিকখন গঠন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমলাবৰীয়া তেলাহী আঞ্চলিকখন গঠন কৰা হয়। আজি এই আঞ্চলিকখন ৪১জনীয়া সমিতিখন গঠন কৰা হয় আৰু ইয়াত জিলা সমিতিয়ে সভাপতিৰ দায়িত্ব অৰ্পণ কৰে কামৰুল হুছেইন বৰা ডাঙৰীয়াক আৰু সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ফজলুদ্দিন আহমেদ ডাঙৰীয়াক। আশা কৰিছোঁ তেওঁলোকে পৰৱৰ্তী কাৰ্যসূচী জিলা সমিতি সহযোগত আগুৱাই লৈ যাব আৰু আমাৰ যিটো পৰৱৰ্তী চেঞ্চাছ আছে সেই চেঞ্চাছটো সুচাৰুৰূপে সুকলমে আগবাঢ়ি যাব আৰু আমাৰ সকলো বিষয়ববীয়া আৰু তথা উপস্থিত আমাৰ বয়োজ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ লগত আলোচনা কৰি যিসকল আমাৰ বিশুদ্ধ গৰিয়া মানুহ তেওঁলোকক লৈ পেলাই এখন সুস্থ সবল চেঞ্চাছ হ'ব বুলি মই আশাবাদী আৰু আশা ৰাখিছোঁ তেওঁলোকে এই কাম অতি সোনকালে আমাক জিলা সমিতি জমা দিব আৰু জিলা সমিতিয়ে ৰাজ্যিক সমিতিক জমা দিব। ধন্যবাদ। নিউজ ডেস্ক AIN লাইভ।